নমস্কাৰ আজি হৈছে ৩ ডিচেম্বৰ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব লাইছো সন্ধিয়াৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হিন্দু সুৰক্ষাৰ দাবীত উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ পক্ষত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে গুৱাহাটীৰ ৰাজপথ কপাই ঘেৰাও কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয় কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুতলিকা দাহ কৰিলে প্ৰতিবাদকাৰীয়ে নৰেন্দ্ৰ মোদী কাম নাই হিমন্ত বিশ্ব শৰ্মা খাই খাই ধনীৰে উত্তাল কৰিছে প্ৰতিবাদ বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ পক্ষত কংগ্ৰেছৰ এই তীব্ৰ প্ৰতিবাদ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ আত্মসন্মানেৰে জীয়াই থাকক দেশৰ মুছলমান পাহৰিব নালাগে বুলডোজাৰৰ কোপ আত্মসন্মানেৰে জীয়াই থাকক দেশৰ মুছলমান ভুৱা এনকাউণ্টাৰ বুলডোজাৰৰ কোপ পাহৰিব নালাগে মিয়াসকলে সকলো ফালৰ পৰা মিয়াসকলক অসুবিধাত পেলাইছে চৰকাৰে বুলডোজাৰে মাদ্ৰাছা ভাঙি দিয়াৰ কথা মনত পেলাব লাগে মিয়াসকল 100 বছৰলৈ মিয়াৰ বুট নালাগে বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মিয়া খেল খেলাৰ দায়িত্ব নেকি হিমন্ত বিশ্ব শৰ্মাৰ মুছলমানৰ ন্যায়ৰ বাবে গৰ্জি উঠিছে কংগ্ৰেছ জুৰিয়াত কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰৰ এই বিস্ফোৰণ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ চামুগুৰিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ চামুগুৰিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু লোকে সাব্যস্ত কৰিছে এই উত্তাল প্ৰতিবাদ সংখ্যালঘু লোকে সাব্যস্ত কৰিলে চামুগুৰিত উত্তাল প্ৰতিবাদ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি গুমাহৰ বিতৰ্কৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰিছে প্ৰতিবাদকাৰীয়ে ৰকিবুল হুছেইন মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিস্থিতি প্ৰতিবাদকাৰীয়ে দাগ কৰে ৰকিবুল হুছেইনৰ পুতলিকা চামুগুৰিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰেচন কাৰ্ড অৰুণোদয়ক লৈ আহিল এক নতুন নিয়ম ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহি গ'ল কেইবাটাও নতুন নিয়ম ৰেচন কাৰ্ডক লৈ শীঘ্ৰেই চলিব তদন্ত অভিযান ৰেচন কাৰ্ড পাবলৈ আয় হ'ব লাগিব 2 লাখতকৈ কম অসৎ উপায়েৰে ৰেচন কাৰ্ড লোৱাসকলক সাৱধান কৰি দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰুণোদয় পোৱাৰ আশাত একাংশই কৰিছে ভয়ংকৰ দুৰ্নীতি একে পৰিয়ালৰ মাজতে লাভ কৰিছে 2-3খন ৰেচন কাৰ্ড দুৰ্নীতি শেষ কৰাৰ বাবে চৰকাৰে আনিলে এক নতুন নিয়ম কোনে কোনে অৰুণোদয় পাব আদেশ জাৰি কৰিছে চৰকাৰে এটা পৰিয়ালত 5 গৰাকী সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনি অৰুণোদয় পাবলৈ পৰিয়ালটোৰ বাৰ্ষিক আয় 2 লাখৰ তলত হ'ব লাগিব বুলি মন্তব্য ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ এই ডাঙৰ ঘোষণা ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহি গৈছে এই নতুন নিয়ম